গোৱালপাৰাৰ পাইকান বনাঞ্চলত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি হাতে হাতে শিলগুটি লাঠি লৈ উচ্ছেদ চলাবলৈ অহা আৰক্ষীক আক্ৰমণ চলাবলৈ চেষ্টা উচ্ছেদিতৰ নমস্কাৰ ষ্টুডিঅত মই লীলাক্ষী খাৰঘৰীয়া শইকীয়া লৈ আহিছো বিতং বাতৰি গোৱালপাৰাৰ পাইকান বনাঞ্চলত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি উচ্ছেদিত আৰু আৰক্ষীৰ মাজত হোৱা তুমুল সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হৈছে দুই পক্ষৰ কেইবাজনো লোক পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে আৰক্ষী আৰু বনকৰ্মীয়ে গুলি চালনা কৰিবলৈ বাধ্য হৈছে ইতিমধ্যে এজন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে নিহত লোকজন সাকুৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে আহত কুতুবুদ্দিন শেখৰৰ অৱস্থা সংকটজনক লগতে উচ্ছেদিতৰ আক্ৰমণত আহত আৰক্ষী বন বিভাগৰ 10 জনকৈ লোক নিউজ ডেস্ক ৰিপৰ্টৰ দৰ্শকসকলক পুনৰবাৰ জনাবলৈ লৈছো যে গোৱালপাৰা পাইকান বনাঞ্চলত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি উচ্ছেদিত আৰু আৰক্ষীৰ মাজত হোৱা তুমুল সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হৈছে দুই পক্ষৰ কেইবাজনো লোক পৰিস্থিতি ইমানে ভয়াবহ হৈ পৰিছে যে আৰক্ষী আৰু বনকৰ্মীয়ে গুলি চালনা কৰিবলৈ বাধ্য হৈছে ইতিমধ্যে এজন লোক নিহত বুলি জানিব পৰা গৈছে নিহত লোকজন সাকুৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে আহত কুতুবুদ্দিন শেখৰৰ অৱস্থা সংকটজনক লগতে উচ্ছেদিতৰ আক্ৰমণত আহত আৰক্ষীৰ বন বিভাগৰ 10 জনকৈ লোক এৰিগেট আছে হা ইমি যায় ধমকি দেয় ওলাই যাওক নহলে গুলি কৰিম মাৰিম 2-3 দিন একা ধমকি দিছে আজি ৰাতিপুৱা কিবা হৈছে নাজানো মোৰ ভাগনা ইগলা বাহিৰত থাকে ব্যবসা কৰা মানুহ ইগলা তো কাউকেছল নহয় আপোনালোকে দেখি পাইছে না কেনকা তাকে মোৰৰ ফালে তে গুলি কৰে ডাইৰেক্ট লগ ডেট অতি তো আৰু হাল্লা চিলা করছে না মানুহ কিন্তু মোৰ তো গেল না সৰু লৰা সাকুৱাৰ হুছেইন বয়স মোটামুটি 19 মান 20-21 এনেকৈ হ'ব আৰু মইতো এতে দেখাবলৈ একজন লগ গল্পত পঠাইছে গুৱাহাটী পঠাইছে কুসুমুদ্দিন নাম তাৰ মৰে গাঁৱৰ সব সৰু ল'ৰা এগুলো তো কাউ কেচাল কৰা নহয় না আমি ডাঙৰ মানুহ হলে কাউ কেচাল কৰিলে হয় পৰিস্থিতি আমাৰ কৃষ্ণাই বেদবাৰী যেটা আছুডুবি বেদবাৰী উচ্ছেদ কৰিছে ইয়াৰ ভিতৰত আমি ক'ত যাম মাটি বাৰী নাই না ওতে প্লাষ্টিক বান্ধি আসিলো ইমি যায় ডেইলি যায় ই সাইড কব দেয় আমি কৈছো মাক যে ক'ত যাম ঘৰ বাৰী গিলা কারবা ঘৰত থৈ দিছো কারবা ৰাস্তাত থৈ দিছো থাকাৰ তো জায়গা নাই ওতে প্লাষ্টিক বান্ধি আসিলো আজি ৰাতিপুৱা কি হৈছে মই নাজানো কিন্তু মই খবৰ পালো যে মোৰ ভাগনা একটাক মাৰিছে গুলি কৰি হত্যা কৰিছে মই সাকুৱাৰ হুছেইন এতে গল একেবাৰে মূৰত লাগিছে মূৰত আরেজন আহত হয়ে ওতে হ্যাঁ ওইটো তো গিয়ে পঠাল গুৱাহাটী পঠাল ইমার্জেন্সি এতিয়া বাতৰিৰ পৰা মই নীলাক্ষী বিদায় লৈছো পুনৰ বাতৰিলৈ আহিম চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।